বেদখলকাৰীৰ দাদাগিৰি পাইকানত বেদখলকাৰীৰ সংঘাতক লৈ তোলপাৰ আৰক্ষীৰ গুলীয়ে বেদখলকাৰীৰ প্ৰাণ লোৱাক লৈ প্ৰতিক্ৰিয়াত মুখৰ বিৰোধী হিন্দু ভোট লাভৰ স্বাৰ্থতে মিয়া মুছলমানৰ ওপৰত চৰকাৰে উচ্ছেদৰ নামত বৰ্বৰোচিত আক্ৰমণ চলোৱাৰ অভিযোগ অখিল গগৈ এটো বৰ দুৰ্ভাগ্যজনক কথা যে বিজেপি চৰকাৰখনে সাম্প্ৰদায়িক নীতিৰে মুছলমানৰ ওপৰত আক্ৰমণ কৰিলে হিন্দু মানুহে ভোট দিব এই নীতিৰে তেওঁলোকে যতে ততে এনেকুৱা উচ্ছেদ কাৰ্যসূচী চলাই গৈছে পাব্লিক সব ফায়াৰিং কৰি আছে আৰক্ষীৰ গুলীত নিহত আৰু আহতসকলৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ লগতে নিৰপেক্ষ তদন্তৰ দাবী জনালে বিধায়ক অখিল গগৈয়ে ৰাইজক ওপৰত পুলিচে গুলীচালনা কৰিছে আৰু গুলীচালনাত এজনৰ মৃত্যু ঘটিছে আৰু কেইবাজনো আহত হৈছে আৰু সেই ঘটনাত কেইবাজনো আৰক্ষীও আহত হোৱা বুলি আমি জানিব পাৰিছো এই ঘটনা দুৰ্ভাগ্যজনক অসম চৰকাৰক অনতি বিলম্বে এই ঘটনাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে দাবী জনাইছো পাইকানত বেদখলকাৰীৰ প্ৰশাসনৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছতো বেদখলকাৰীলৈ একপক্ষীয়ভাৱে সহানুভূতি প্ৰদৰ্শন বিৰোধীৰ পাইকানৰ ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শাসকীয় চৰকাৰক হত্যাকাৰীৰ চৰকাৰ আখ্যা ৰূপহীহতৰ বিধায়ক নুৰুল হুদা আজি যিসকল লোকক উচ্ছেদ কৰিছে তেওঁলোক ভাৰতীয় নাগৰিক গতিকে চৰকাৰে তেওঁলোকক সংস্থাপন নিদি আজি তেওঁলোক উচ্ছেদ কৰিছে গুলীয়াই হত্যা কৰিছে গতিকে আমি এই চৰকাৰক আমি অনুৰোধ জনাইছো যে আপোনালোকে ৰাজধৰ্ম পালন কৰক উচ্ছেদ অভিযানক চৰকাৰৰ ষড়যন্ত্ৰৰ অংশ বুলি আখ্যা দি নাগৰিক সমাজেও গৰিহণা দিলে পাইকানৰ ঘটনাক অসমৰ সাধাৰণ খেতিয়কৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি অসমৰ সাধাৰণ খেতিয়কক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি এই তথাকথিত উদ্যোগৰ সস্তীয়া শ্ৰমিকক পৰিণত কৰাৰ এনে চৰকাৰী ষড়যন্ত্ৰক অসম নাগৰিক সমাজে গৰিহণা দিয়ে ইফালে পাইকানত বৃহস্পতিবাৰে প্ৰশাসনক আক্ৰমণ চলাবলৈ দুঃসাহস দেখুওৱা বেদখলকাৰী কংগ্ৰেছে উচতনি দিয়া বুলি মন্তব্য শাসকীয় মন্ত্ৰী বিধায়ক তথা সাংসদৰ ৰাহুল গান্ধী ডাঙৰীয়া অসম ভ্ৰমণ কৰিলে তেখেতসকলে এনেকৈ উৎসাহ প্ৰদান কৰিলে একাংশ লোকক যিসকলে নিজৰ ন্যায্যতা পাহৰি যিটো পৰিৱেশ আজি সৃষ্টি কৰিছে এইটো অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে সেইকাৰণে এনেকুৱা পৰিৱেশ যাতে ভৱিষ্যতে নহওক তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অহৰহ কাম কৰি আছে যোৱাকালি ৰাহুল গান্ধী ডাঙৰীয়াই আহি আৰু মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আহি যে কংগ্ৰেছটো যে মিয়াৰ পাৰ্টি সেইটো এণ্ডৰ্ছ কৰি থৈ গ'ল আৰু মিয়া মানুহখিনিক মিছা প্ৰলোভন দি তেওঁলোকক জেক মাৰি থৈ গ'ল যিটো আমি সাধাৰণ ভাষাত কওঁ আৰু তাৰে আজি প্ৰতিফলন ঘটিছে মন্ত্ৰী প্ৰশান্ত ফুকনে ক'লে বেদখলকাৰীৰ পৰা ভূমি উদ্ধাৰ কৰিবলৈ যাওঁতে যুদ্ধ হ'বলগীয়া পৰিস্থিতি নিতান্তই দুৰ্ভাগ্যজনক কংগ্ৰেছৰ উচতনিতে বেদখলকাৰীয়ে আক্ৰমণ কৰা বুলি অভিযোগ প্ৰশান্ত ফুকনৰ বিৰাট ডাঙৰ এটা উচতনিমূলক আৰু এই কংগ্ৰেছৰ এই উচতনিমূলক বাক্যৰে দেশখনক ৰাজ্যখনক যে এটা অশান্তি সৃষ্টি কৰা এটা ব্যৱস্থা কৰিছে ডেভেলপমেণ্টত ৰৈ যাবৰ কাৰণে যিটো ব্যৱস্থা কৰিছে তাৰে এটা প্ৰমাণ এই কেন্দ্ৰীয় তেওঁলোকৰ নেতাকেইজনৰ আজিয়ে কৰিছে আনহাতে উচ্ছেদ অভিযানক লৈ নিজৰ কঠোৰ স্থিতিত অটল আছে মুখ্যমন্ত্ৰী কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট